নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কৌৰ, মই ৰাষ্ট্ৰীয় বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যদিহে আপোনাৰ ঘৰৰ পৰা কোনো ব্যক্তি হঠাৎ নোহোৱা হৈ যায় আৰু আপুনি তেওঁক বহুবাৰ বিচাৰি বা পুলিচত জনায়ো আপুনি কোনো ধৰণৰ ভাল ফল পোৱা নাই, যদি মানুহজন একেবাৰে হেৰাই গৈছে, তেন্তে এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰি এবাৰ চাব পাৰে। বন্ধুসকল, এই মন্ত্ৰটো হৈছে মানুহ ঘৰৰ পৰা পলালে তেওঁক উভতাই অনাৰ মন্ত্ৰ। যদি আপোনাৰ ঘৰৰ কোনো ব্যক্তি, সেয়া আপোনাৰ সন্তান হ'ব পাৰে, পত্নী হ'ব পাৰে বা আপোনাৰ যিকোনো আত্মীয় স্বজন হ'ব পাৰে, যি আপোনাৰ ঘৰত থাকে, সেই ব্যক্তিজন যদি কেনেবাকৈ হেৰাই যায় বা নোহোৱা হৈ যায়, নিৰ্দিষ্ট হৈ যায়, তেনেস্থলত আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰি চাব পাৰে। বন্ধুসকল, এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ এটা নিয়ম আছে। কিন্তু মন্ত্ৰটো প্ৰয়োগ কৰোঁতে পলাই যোৱা ব্যক্তিজনৰ ঘৰৰ মাটি, তেওঁ ভাত খোৱা স্থানৰ মাটি, তেওঁ শোৱা বিচনাখনৰ তলৰ মাটি, তেওঁ শোৱা গাৰুটোৰ অকণমান সূতা, এইকেইটা বস্তু আমাক প্ৰয়োজন হ'ব। কি লাগিব বন্ধুসকল? পলাই যোৱা ব্যক্তিজনৰ ঘৰৰ মাটি লাগিব, তেওঁ ভাত খোৱা স্থানৰ মাটি লাগিব, তেওঁ শোৱা বিচনাখনৰ তলৰ মাটি লাগিব, তেওঁ শোৱা গাৰুটোৰ এডাল সূতা লাগিব। সেই বস্তুকেইটা আগতে আমি গোটাই ল'ব লাগিব। তাৰপিছতে এই মন্ত্ৰটো আমি 11 বাৰ পাঠ কৰি সেই বস্তুকেইটাত 11টা ফু দিম। অৰ্থাৎ আমি গোটেইকেইটা বস্তু কোনোবা এটা স্থানত, অৰ্থাৎ এখন কাপোৰতে হওক বা কোনোবা পাত্ৰতে হওক গোটাই ল'ম। গোটাই লোৱাৰ পিছত এই মন্ত্ৰটো আমি 11 বাৰ পাঠ কৰি 11টা ফু দিম। তাৰপিছত সেই বস্তুখিনি কোনোবা এটা টোপোলা কৰি যিজন ব্যক্তি পলাই গৈছে সেই ব্যক্তিজনৰ ঘৰৰ কোনোবা এটা স্থানত আমি পুতি থ'ম। এনে কৰিলে খুব কম দিনৰ ভিতৰতে সেই ব্যক্তিজনৰ সন্ধান লাভ হয়। বন্ধুসকল, এইটো এটা প্ৰাচীন অসমীয়া মন্ত্ৰ। মন্ত্ৰটো হৈছে: সোণৰ হাল ৰূপৰ ফাল, পলৰীয়া পলাইছে গিৰিৰ কাল, হাত বান্ধো পাও বান্ধো বান্ধো আখি, মই পলাই পলাই যোৱাক বান্ধো, ব্ৰহ্মা দেৱী চন্দ্ৰ সূৰ্য সাক্ষী, আজিৰ পৰা যাব নোৱাৰা উল্টা পাল্টা জেঙত পৰ, স্মৰ সিদ্ধ গুৰুক, আনি দিয়া আমুকাক, কামৰূপৰ কামাখ্যা মাও। বন্ধুসকল, ইয়াত য'ত আমুকাক লেখা আছে সেই স্থানতে যিজন ব্যক্তি হেৰাইছে বা নিৰ্দিষ্ট হৈছে বা ঘৰৰ পৰা আঁতৰি গৈছে বা নাইকিয়া হৈ গৈছে, সেই ব্যক্তিজনৰ নাম ল'ব। মন্ত্ৰটো আকৌ এবাৰ পঢ়ি দিছোঁ: সোণৰ হাল ৰূপৰ ফাল, পলৰীয়া পলাইছে গিৰিৰ কাল, হাত বান্ধো পাও বান্ধো আৰু বান্ধো আখি, মই পলাই পলাই যোৱাক বান্ধো, ব্ৰহ্মা দেৱ চন্দ্ৰ সূৰ্য সাক্ষী, আজিৰ পৰা যাব নোৱাৰে উল্টা পাল্টা জেঙত পৰ, স্মৰ সিদ্ধ গুৰুক, আনি দিয়া আমুকাক, কামৰূপৰ কামাখ্যা মাও। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে সেই যিখিনি বস্তুৰ মই কথা ক'লোঁ সেই বস্তুখিনি গোটাই লৈ 11 বাৰ পাঠ কৰি 11টা ফু দিব। তাৰপিছত সেই বস্তুকেইটা একেলগ কৰি পেলাই এটা টোপোলা নিৰ্মাণ কৰি যিজন ব্যক্তি পলাই গৈছে সেইজন ব্যক্তিৰ ঘৰৰ কোনোবা এটা স্থানত আপোনালোকে পুতি থ'ব। এনে কৰিলে খুব কম দিনৰ ভিতৰতে তেওঁ কিবা নহয় কিবা এটা সন্ধান লাভ কৰিবই। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মানুহ হেৰালে ঘূৰাই অনা বা সংভেদ লাভ কৰা এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে, মন্ত্ৰটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।